ভাগৱতৰ প্ৰথম স্কন্ধৰ ভীষ্মৰ মুখ্যন উৎসৱৰ অন্ত হৈছে। আজিৰ ভাগ পাঠ পৰ্যালোচনা আৰম্ভ হ'ব ভাগৱতৰ প্ৰথম স্কন্ধৰ শ্ৰীকৃষ্ণৰ দ্বাৰকাগমন। শৌনকবদতে তুমি শুনিও কহুত, শুনিলো তোমাত কৃষ্ণ কথায় দভূত। কৃষ্ণে কি কৰিলা যুদ্ধ সমাপি এইটো কথা শুনি বেয়া মাৰই আছে। এই ফুটনি গদতে দেখি হব না কথা।
বুদ্ধক সাংগ কৰি সৌনক আদি 28 সহস্ৰ ঋষিয়ে তেৰা সমস্তক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি শ্ৰৱণ কৰোৱা সুখমুনিৰ শিষ্য উগ্ৰসভা সুতক যেতিয়া নৈমিষ ক্ষেত্ৰত পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাবৰ নিমিত্তে যেতিয়া গুৰু হিচাপে ভজি সুতমুনিক যেতিয়া তেওঁলোকে গুৰুৰ আসনত বহুৱাই ভাগৱত কথা কৃষ্ণৰ গুণ যশ আৰু লীলা একান্ত চিত্তে শ্ৰৱণ কৰিবলৈ ল'লে কৃষ্ণৰ গুণ যশ লীলাৰ কথা শ্ৰৱণৰ পুণ্যৰ ভাগ বৈষ্ণৱসকলৰ কথা শ্ৰৱণ কীৰ্তনৰ লগতেই একাত্ম হৈ আছে সেইটো কাৰণে ক'লে যে আপুনি হে গুৰু সুত আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক কিহে আছো এতিয়া বৈষ্ণৱৰ কথা কওক বুলি যেতিয়া ক'লে তেতিয়া পৰীক্ষিত নৃপতিয়ে কিদৰে কেৱল 7 দিন ভাগৱত শ্ৰৱণ কৰি মৃত্যুক আঁতৰ কৰিব পাৰিলে বা মৃত্যুক জয় কৰিব পাৰিলে যে তৰুণ কালতেইনো পৰীক্ষিত নৃপতিয়ে কেনেদৰে মৃত্যু লৈ মুখ্য সাধন কৰিব পাৰিলে এই পৰীক্ষিতৰ আমাক জন্মৰ বিষয়ে কওক ভাগৱত শাস্ত্ৰ এনে এক শৃংখলাবদ্ধ নিয়ম নীতি আৰু আচৰণৰ মাজত ৰচনা হোৱা এক শাস্ত্ৰ য'ত পৰীক্ষিতৰ জন্মৰ বিষয়ে ক'বলৈ গৈ ভাগৱত শাস্ত্ৰ প্ৰণয়নৰ কাৰণে উদ্যোগ লোৱা ব্যাসৰ যি ভুল হৈছিল এই ভুলৰ সংশোধন দেৱঋষি নাৰদৰ কৃপাত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে বেদব্যাসে লাভ কৰা আজ্ঞা বেদব্যাসে যি ভুল কৰিছিলে কৃষ্ণৰ গুণ কীৰ্তনক ঢাকি অন্য কৰ্ম আৰু জ্ঞান মাৰ্গৰ পথবিলাক দেখুৱাই তাক সংশোধন কৰাই কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্মই যে সৰ্বশ্ৰেষ্ঠ তাক প্ৰতিপাদন কৰিবলৈ গৈ দেৱঋষি নাৰদে বেদব্যাসক জনাইছে যে মই হাতত বীণালৈ কৃষ্ণৰ গুণ কীৰ্তন কৰি যে সৰ্বদা আনন্দিত হৈ থাকো এয়া মোৰ এই জন্মৰ পুণ্যৰ ফল নহয় মোৰ উপৰি জন্মৰ কথাখিনি তোমাক অকণমান মই কৈ দিওঁ তুমি শুনা তেতিয়া বেদব্যাসক দেৱঋষি নাৰদে ব্ৰাহ্মণৰ গৃহত এটি শিশু হৈ জন্ম লৈ 4জন সন্ন্যাসীৰ মুখপদ্মে বাৰিষা কালত সৰ্বদা কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰি কৃষ্ণ ভক্তিৰ মহিমা তেওঁ হৃদয়ত অনুভৱ কৰিছিল 4জন সন্ন্যাসীয়ে যেতিয়া তেওঁলোকৰ গৃহধাম এৰি বিদায় ল'বৰ সময় হ'ল তেতিয়া এই শিশুৰূপী দেৱঋষি নাৰদে খুব কান্দিছিল যে হে গুৰুসৱ
মইনো কেনেকৈ কৃষ্ণক ভকতি কৰিব লাগে আপোনালোকে মোক কিছু শিকাই থৈ যাওক। এতিয়া আমাৰ কম বয়স হৈ থাকিলে ভক্তিৰ কথা কিবা সুধিলে আমাৰ কি বুলি কয়, তোৰ এইবোৰ কথা শুনিবৰ বয়স হোৱা নাই, এইবোৰ তই ডাঙৰ হ'লে শুনিবি। কিন্তু ভাগৱত শাস্ত্ৰৰ এটা শুদ্ধ বিচাৰ। দেৱঋষি নাৰদক 4জন সন্ন্যাসীৰ পৰা ভাগৱত কথা শ্ৰৱণ কৰিবৰ নিমিত্তে যেতিয়া ইচ্ছা কৰিছিল, তেতিয়া সেই সন্ন্যাসী 4জনে কিন্তু এবাৰো নকলে যে তোমাৰ এতিয়াই এই ভক্তিৰ কথা ল'বৰ বয়স হোৱা নাই বুলি। তেওঁলোকে কৃপা কৰি ঈশ্বৰ কৃষ্ণৰ ভক্তি মাৰ্গৰ কথাখিনি দেখুৱালে। আৰু দেৱঋষি নাৰদে মাতৃৰ অকাল বিয়োগৰ পাছত অৰণ্যলৈ গৈ গুৰুৱে দেখুওৱা পন্থা অনুসৰি যেতিয়া হৰিক চিন্তন কৰিলে, তেতিয়া কি হ'ল, হৃদয়তে ঈশ্বৰ দৰ্শন পালে। পুনৰবাৰ তেওঁ আকৌ ঈশ্বৰক চাবলৈ বিচাৰিলে, যেতিয়া দৰ্শন নাপালে তেতিয়া আকাশবাণী হ'ল যে এই জন্মত তুমি মোক আকৌ দেখা নাপাবা। তুমি এই ভূপতিৰ বলত ইয়াৰ পাছৰবাৰ যেতিয়া তুমি জন্ম হবা, তোমাৰ তনু হ'ব পাৰিষদী তনু। অৰ্থাৎ পাৰিষদ মানেই যিজনে বৈকুণ্ঠপতিৰ লগত সদায় থাকিবলৈ পায়, যিজনে ইচ্ছা কৰিলে বৈকুণ্ঠপতিৰ চৰণ দৰ্শন পায়। তেনে পাৰিষদী তনু পাই দেৱঋষি নাৰদে টিকালজ্ঞ ঋষি বেদব্যাসৰ ভুল আঙুলিয়াই দি যে কৃষ্ণ গুণনাম শ্ৰৱণ কীৰ্তনৰ ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্ম যে জগতত নাই, এই কথাটো তেওঁক প্ৰত্যয় আৰু বিশ্বাস নিয়াই বেদব্যাসক ক'লে, তুমি সৰ্বজান, তুমি সমাধিত ব্ৰহ্মক দৰ্শন কৰিব পাৰা, গতিকে তুমি মোৰ উপদেশেৰে সৈতে ভাগৱত শাস্ত্ৰ ৰচনা কৰা। কালে কৰ্মে মিলাবেক বিষয়ৰ সুখ, উপদেশী লোক হওক কৃষ্ণক সন্মুখ, এই বুলি উপদেশ দিলে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধত এইদৰে ব্যাস নাৰদ সংবাদৰ অন্তত ঋষি সমস্তই জানিব বিচাৰিলে পৰীক্ষিতৰ জন্মৰ বিষয়ে। পৰীক্ষিতৰ জন্মৰ বিষয়ে সোধাৰ লগে লগেই আহি গ'ল অশ্বস্থামাৰ শিৰোমণিকা, কুন্তীৰ স্তৱ, ভীষ্মৰ মুখ্য উৎসৱ আৰু এই লীলাৰ এক তত্ত্ব হিচাপে এজন পৰম বৈষ্ণৱক মুখ্য দান দিয়াটো ভগৱান কৃষ্ণৰ কৰ্ম। কৃষ্ণৰ ব্যতিৰেকে কোনেও মুখ্য দিব নোৱাৰে। গতিকে এজনক মুখ্য দিলেই সেই উপায়েৰে সহস্ৰ সহস্ৰজনে জীৱনত মুখ্য সুখৰ আনন্দ লাভ কৰিব পাৰিব। ভাগৱত শাস্ত্ৰত সেই ব্যৱস্থাটো দেখুৱাই দেহৰ তত্ত্বতেই বিৰাজমান হৈ দেখুওৱা, দ্বাৰকাৰূপী দেহৰ তত্ত্বতেই যেন তেন প্ৰকাশ হৈ থকা পৰমাত্মা পৰমেশ্বৰ, যিজনে যুদ্ধক্ষেত্ৰত সমস্ত সৈন্যৰ লগত আত্মাৰূপত হিহিকেশ ৰূপত প্ৰকট হৈছিলে, যিজন কৌৰৱ পক্ষত যিদৰে আছিলে পাণ্ডৱ পক্ষতো সেইদৰেই আছিলে, এই সমস্ত ঈশ্বৰ তত্ত্বৰ ভক্তিৰ ৰহস্যক তেওঁ এইবাৰ ঢাকি তেওঁ আকৌ এক বেলেগ তত্ত্বত যাব বিচাৰিছে। সেই তত্ত্বৰ নাম হ'ল কৃষ্ণৰ দ্বাৰকাগমন। সৌনকাদি ঋষিসকলে কৈছে যে হে আমাৰ গুৰু ভগৱান সুত, কৃষ্ণৰ কথা কেৱল আপোনাৰ মুখেদিহে আমি শুনিবলৈ পালোঁ। এনে অমৃতময় কৃষ্ণৰ কথা শ্ৰৱণ কৰি আমাৰ মন প্ৰাণ আৰু হৃদয় পবিত্ৰ হৈছে। গতিকে আমি আপোনাৰ পৰা কৃষ্ণৰ লীলা আৰু পান কৰিব বিচাৰোঁ। এতিয়া এই কৃষ্ণ লীলাৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সমাপ্তি, পিতামহ ভীষ্মৰ মুখ্যন, কুন্তীৰ স্তৱ, অশ্বস্থামাৰ শিৰোমণিকা, পৰীক্ষিতক গৰ্ভত ভগৱন্ত কৃষ্ণৰ চতুৰ্ভুজ ৰূপেৰে দৰ্শন, ইমানখিনি লীলা কৰাৰ পাছত
এইবাৰ ভগৱান কৃষ্ণৰ এক আনন্দময় লীলা বোলে কি মই আকৌ দ্বাৰকালৈ যাওঁ ঈদ যুধিষ্ঠিৰ নিপতিৰ বহায়া এটা সম্বাৰ প্ৰীতি খাদি বঞ্চিলা মাধৱ কুন্তীয়ে স্তুতি কৰি কৃষ্ণক কৈছিল যে যাদৱ আৰু পাণ্ডৱ এই দুইটা বংশ তোমাৰ মায়াৰ সম্বন্ধৰ পৰা তুমি মুক্ত কৰি দিয়া বৰ ডাঙৰ কথা ঈশ্বৰ কৃষ্ণই নৰশৰীৰলৈ অহাৰ লগে লগে তেওঁ মায়াপতি কিন্তু জগতৰ কোনো মায়াই তেওঁ কৃষ্ণ অৱতাৰকো স্পৰ্শ কৰিব নোৱাৰিছিল কুন্তী মাতাই জানিছিল এৱেই নাৰায়ণ এৱেই জগতৰ হৃষিকেশ অথচ মোৰ পুত্ৰসকলে আৰু মই এওঁক আমাৰ জ্ঞাতি কুটুম্ব বুলি ভাবি থাকোঁ এই ভাৱনা আমাৰ হৃদয়ত কৃষ্ণই দিছে এৱেই জগতৰ নাৰায়ণ এৱেই নিয়ন্তা যদুকুলৰ প্ৰজাৰ হৃদয়ত ভাৱ দিছে যে এই কৃষ্ণ আমাৰ কুলৰ আমাৰ বংশ কৃষ্ণৰ সনাতন সত্যটো যেন তেওঁ ঢাকি ৰাখিছে সেইটো কাৰণে কুন্তী মাতাই কৈছে তুমি যাদৱ আৰু পাণ্ডৱ এই দুই বংশৰ যে মায়াৰ সম্বন্ধ তুমি ৰচনা কৰিছা এই মায়াৰ সম্বন্ধটো তুমি মুক্ত কৰি তোমাৰ যে ঈশ্বৰ সম্বন্ধ এই ঈশ্বৰ সম্বন্ধটো তুমি প্ৰকট কৰি দেখুওৱা তেতিয়া কৃষ্ণই যাদৱসকলৰ ওচৰলৈ তেওঁ যদুকুললৈ যাম বুলি যি সিদ্ধান্ত লৈছিলে কুন্তী মাতাই তেওঁ চৰণ চুই সেৱা কৰি কান্দি কান্দি যেতিয়াই ক'লে তোমাৰ যিটো ইচ্ছা সেইটোৱেই কৰা তেতিয়া কৃষ্ণই সিদ্ধান্ত সলনি কৰিলে অৰ্থাৎ ভকত বৎসল ভগৱানে ভকতৰ ভক্তিত সন্তুষ্ট হৈ তেওঁ লগতেই থকাটো কামনা কৰে তাকো ভাগৱতৰ প্ৰথম স্কন্ধত আমাক দেখুৱালে আকৌ এইবাৰ যুধিষ্ঠিৰৰ ৰাজ্যত কেইমাহমান থাকি কৃষ্ণই ভকতক প্ৰীতি সাধন কৰাই এইবাৰ তেওঁ পুনৰ ইচ্ছা কৰিছে নিজৰ কুলটোৰ ওচৰলৈ বংশৰ ওচৰলৈ 16,108 মহিয়সী ভাৰ্যাৰ ওচৰলৈ তেওঁ যাবৰ কাৰণে এইবাৰ তেওঁ উদ্যোগ লৈছে এক কোটি খণ্ডৰ পথ কৰি এই কৃষ্ণ পাৱে চিত্ত দিয়া বংশীলন্ত কাল এ পুত্ৰৱতে পজা কক ৰীলা প্ৰতিপা এ কোটি কণ্ডৰ পথ কৰি ৰূপৰ সম্প্ৰতি এ দৈক্ষিকত নাৰীৰ বীজ ময় ভৈলমতী অদুতি পুৰণ দেৰ যেন এ থাকিলা নিপতি এ দ্বাৰকা কজাইবা কৃষ নৰ ভৈলমতী কৃষ্ণৰ চৰণত চিত দি চিত মানে আত্মা মন কি হল ধৰ্মৰাজ যুধিষ্ঠিৰে ৰজাৰ আসনত বহি এই প্ৰজাসকলক ধৰ্মমতে প্ৰতিপালন কৰিলে ধৰ্মৰাজৰ ধৰ্মৰাজ্য পালনৰ তত্ত্ব এটা বাহ্যিকমুখী এটা অন্তৰ্মুখী আমি দুইটা তত্ত্বই চাব লাগিব এই দেহটো হল কি এই দেহটো হল এটা মায়া আমাৰ দেহটো হল এটা মায়া আমাৰ দেহটো কি আমাৰ দেহটো হল এটা সজা সেইটো কাৰণে এই দেহটো কি এই দেহটো হল অপৰা প্ৰকৃতি এই অপৰা প্ৰকৃতিৰ দেহটোৰ লগত ধৰ্ম ৰূপত ধাৰণ কৰা শক্তি
কোন? আত্মা, ঈশ্বৰ। এই দেহটোক ধৰি আছে। দেহটোক আত্মা ঈশ্বৰে অকলে ধৰি থকা নাই। আত্মা ঈশ্বৰৰ অংশ, যাৰ মৃত্যু নাই, কেৱল গতি আৰু সংস্কাৰ আছে, যাক কোৱা হয় পৰা প্ৰকৃতি। এই পৰা প্ৰকৃতি হ'ল জীৱ, অৰ্থাৎ জীৱ আৰু দেহ। এই দুইটাক একলগ কৰি কোৱা হয় জীৱ আত্মা। এই জীৱ আৰু আত্মা দুইটাক ধাৰণ কৰি ধৰি ৰখা যিটো তত্ত্ব, এই তত্ত্বটোৰ নাম হ'ল যম। সেইটো কাৰণে যমক কি বুলি কোৱা হয়? যমক কোৱা হয় ধৰ্ম ৰজা। ভাগৱতৰ 6ষ্ঠ স্কন্ধত সেইটো কাৰণে অজামিল উপাখ্যান ওলাব, আৰু তেতিয়া যম আৰু যমদূতৰ কথোপকথন আমাক দিব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দময় কথাৰ মাজত এজন বৈষ্ণৱ হ'ল যম। এই যমৰ চৰিত্ৰ আৰু তত্ত্বৰ কথা আমাক ভাগৱতত কিয় দিছে আমি বুজিব লাগিব। যম ধৰ্ম, এই ধৰ্মৰ তেওঁক ৰজা পতা হৈছে। গতিকে আমাৰ লগতো ধৰ্মৰূপেৰে যুধিষ্ঠিৰ, ধৰ্মৰূপেৰে যম, ধৰ্মৰূপেৰে ঈশ্বৰৰ আমাক ধাৰণ কৰি ৰাখিব পৰাৰ শক্তি আৰু সামৰ্থ্য। যিদৰে ধৰ্মই কেতিয়াও অধৰ্মৰ আশ্ৰয় নলয়, যিদৰে ধৰ্মই কেতিয়াও অন্যায়ৰ উপদেশ নিদিয়ে, যিদৰে ধৰ্মই সদায় ন্যায় নীতি আৰু সদাচাৰ সৰ্বদা ধাৰণ কৰে, সেই তত্ত্বকে প্ৰকাশ কৰিছে মাতৃ কুন্তীৰ জ্যেষ্ঠ পুত্ৰ, যাৰ নাম হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ। আমাক ধাৰণ কৰি ৰখা ধৰ্মৰূপী যম, এই যমৰূপী ধৰ্ম, আমাৰ পৰা প্ৰকৃতিৰূপী আমাৰ দেহ, অপৰা প্ৰকৃতিৰূপী জীৱ, এইবিলাক যদি কেনেবাকে চঞ্চলো হৈছে, আমাক ধাৰণ কৰা আত্মাৰূপী শক্তি কেতিয়াও চঞ্চল নহয়, কেতিয়াও অস্থিৰ নহয়। ই জন্মৰ আগতেই আমাক আহি যি ধাৰণ কৰিলে, মৃত্যুৰ পাছত সি আকৌ নিজৰ স্থানলৈ যাব। এই ধাৰণ কৰা শক্তিক সি ত্যাগ কৰি, সেইটো কাৰণে আমাৰ লগত ধৰ্ম যুধিষ্ঠিৰ হৈ, ধীৰ স্থিৰ হৈ, আত্মাৰ শক্তি হৈ, ঈশ্বৰৰ তত্ত্ব হৈ, জন্মৰ পৰা মৃত্যুলৈকে থাকে কি হৈ? আমাৰ জীৱনৰ আয়ু ৰেখা হৈ। এইটো কাৰণে জীৱনৰ আয়ু ৰেখাডালক কোৱা হয় যম বুলি, ধৰ্ম ৰজা বুলি, কুন্তীৰ জ্যেষ্ঠ তনয় বুলি, ধৰ্মৰাজ ধীৰ বুলি। সেইটো কাৰণে আমাক ধাৰণ কৰা ধৰ্মৰ শক্তি কোনোদিন অস্থিৰ নহয়। এই ধৰ্মকেই সদায় প্ৰতিষ্ঠা কৰে, ধৰ্মৰ পথক প্ৰদৰ্শন কৰে। শুদ্ধ ধৰ্ম কি? সমস্ত লোকক তাৰ জ্ঞান দিয়ে। কোনে? যোগেশ্বৰ কৃষ্ণই। এই কৃষ্ণ কেৱল দেহত নহয়, কেৱল প্ৰকৃতিত নহয়। হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক, এ প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা। হে অৰ্জুন, মই কোন কোন তুমি বুজি লোৱা। মই কি? মই বায়ু। এই যে যম বুলি কলো, ধৰ্ম বুলি কলো, মই যম। তোমাক জন্মৰ পৰা মৃত্যুলৈকে ধাৰণ কৰা আয়ু ৰেখা, ময়েই যম ৰজা। আৰু মই কি? মই হলো তোমাক প্ৰতিপালন কৰা অগ্নি, যি অগ্নি ৰূপেৰে মই আত্মা। বায়ু যম অগ্নি বৰুণ শশাঙ্ক। তোমাৰ দেহত 70% জল আছে, এই জলখিনিও ময়েই। এই বস্তুবিলাকৰ মাজত মই তোমাক এটা ইন্দ্ৰিয় দিছো। এই ইন্দ্ৰিয়টোৰ নাম হ'ল মন। এই মনৰ নাম হ'ল সখী অথবা চন্দ্ৰ। এই চন্দ্ৰৰূপী মনোময়ী। বায়ু যমদগ্নি বৰুণ শশাঙ্ক, এই গোটেইখিনিক জগতলৈ আমি সৃষ্টিৰ কাৰ্যত যিজনক মই নিয়োগ কৰাইছো, সেইজন হ'ল ব্ৰহ্মা। এইজন ব্ৰহ্মাৰ ময়েই ৰচক।
আৰু মোৰ সত্য তত্ত্ব বুজি লোৱা বোলে কি প্ৰজা প্ৰতিষ্ঠা যিজন সৃষ্টিকৰ্তা ব্ৰহ্মা এইজন ব্ৰহ্মাৰো মই প্ৰতিপালক মই কি মই হলো প্ৰাচীন পুৰুষ এই প্ৰাচীন পুৰুষ কৃষ্ণই দ্বাৰকাৰূপী নগৰলৈ যোৱাৰ যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ দ্বাৰা আমি কি শিকিব লাগিব অৰ্থাৎ কৃষ্ণৰ ভাৱ কৃষ্ণৰ চিন্তন কৃষ্ণৰ উপাসনা এয়া হ'ল মানসিক এয়া হ'ল ভাৱৰ কিন্তু এই ভাৱবিলাক ক'ত ৰাখিব লাগিব এই ভাৱবিলাক ৰাখিব লাগিব দ্বাৰকা নগৰত য'ত কৃষ্ণই 16,100 অষ্টমহিষীৰ লগত লীলা কৰি আছে সেইটো কাৰণে এই দ্বাৰকা হ'ল আমাৰ দেহ এই দেহ নগৰখনেই হ'ল দ্বাৰকা প্ৰশ্নও হ'ব পাৰে যদি আমাৰ দেহেই দ্বাৰকা হয় আমাৰ দেহটো স্থলতহে আছে জলত নাই কিন্তু কৃষ্ণইতো দ্বাৰকা নগৰ নিৰ্মাণ কৰিছিলে সমুদ্ৰৰ মাজত দেহটো পৃথিৱীত নাই আমাৰ দেহটো পৃথিৱীত আশ্ৰয় লৈ আছে কিন্তু পৃথিৱীখনক চলাই থকা শক্তি ভগৱন্তৰ মায়া শক্তি এই মায়া শক্তিটোৰ নাম হ'ল ভৱজল এই ভৱজল ৰূপী সমুদ্ৰত দেহাৰূপী দ্বাৰকা প্ৰতিষ্ঠা কৰি থৈছে বাসুদেৱ কৃষ্ণই সেইটো কাৰণে ঋষি সমাজক কৈছে তোমালোকে যিটো দেহৰ স্বৰ্গ সুখৰ কাৰণে তোমালোকে যজ্ঞ কৰিছিলা এই দেহৰূপী দ্বাৰকাতেই কেনেদৰে কৃষ্ণই আনন্দেৰে ক্ৰীড়া কৰি আছে তোমালোকে এবাৰ উপলব্ধি কৰা কৃষ্ণৰ স্বৰূপ উপলব্ধি কৃষ্ণৰ দ্বাৰকা যাত্ৰাৰ এয়া হ'ল এক উদ্দেশ্য আৰু লক্ষ্য এই পুৰোহিত সমৰ আনন্দ উৎসৱ এই পুৰোহিত সমৰ কৰাই আনন্দ উদয় এ হস্তিনাপুৰত বংশী এ মাস কতিপয় এ যুধিষ্ঠিৰ নিপতিত মাঘিয়া মেলানি হে কুন্তিকো কৰিলা শান্ত হে বুলি প্ৰিয় বাণী যে কৃষ্ণ দ্বাৰকালৈ যাব দ্বাৰকালৈ যোৱাৰ আগতে ক'ত আছিলে হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ এইবিলাক কেৱল খাই জানো ভাগৱত আৰু মহাভাৰতত যিটো কৈছে সেইটো আগতেও আছিলে এতিয়াও থাকিব আৰু ভৱিষ্যতেও থাকিব কিয় এয়া সনাতন কথা এয়া সত্য কথা এয়া প্ৰতীক ৰূপত প্ৰতিষ্ঠিত সেইটো কাৰণে এই কথাৰ কেতিয়াও বিনাশ নহয় সেইটো কাৰণে দুটা নাম ৰাখিছে এটা নাম হ'ল হস্তিনাপুৰ আৰু এটা নাম ৰখা হ'ল কি ইন্দ্ৰপ্ৰস্থ ইন্দ্ৰপ্ৰস্থখন কেনেকৈ পাইছিলে পাণ্ডৱে ইন্দ্ৰপ্ৰস্থ পাণ্ডৱে পাইছিলে অৰ্জুনে খাণ্ডৱ বনখন দহন কৰি যেতিয়া ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিছিলে অগ্নি দেৱতাক সন্তুষ্ট কৰিছিলে আৰু অগ্নি দেৱতাই অৰ্জুনৰ প্ৰতি সন্তুষ্ট হৈ ইন্দ্ৰপ্ৰস্থ ৰাজ্যখন দান কৰিছিলে আৰু দান কৰিছিলে কি মই তোমাক এখন ৰথ দিম তুমি যে মোক এই খাণ্ডৱ বনখন দহন কৰি মোৰ যে প্ৰীতি সাধন কৰি দিলা আৰু এই ৰথখনৰ নামটো কি আছিলে এই ৰথখনৰ নাম আছিলে কপিধ্বজ এই কপিধ্বজ ৰথহে পৰিচালনা কৰিছিলে বাসুদেৱ কৃষ্ণই এই কপিধ্বজ ৰথৰ চূড়াটোত কি আছিলে কপিধ্বজ ৰথৰ শীৰ্ষ চূড়াত ভগৱান কৃষ্ণৰ শিৰত থাকে শিৰোৰত্ন ভকত ভ্ৰমণ কৰা সেই ৰথখন কৃষ্ণই চলাব আৰু এই কৃষ্ণই চলোৱা এই ৰথখন কিমান মহিমাযুক্ত হ'ব সেইটো কাৰণে সেই ৰথখনৰ চূড়াত কি প্ৰতিষ্ঠা কৰা হৈছিলে হাতত এখন পতাকা লৈ দুৰন্ত গতিত যাত্ৰা কৰি থকা এজন ভকতৰ চিত্ৰ যিজনৰ নাম হ'ল হনুমান
হনুমানে হাতত এখন পতাকা লৈ সেই ৰথখনত উড়ন্ত দুৰন্ত গতিত যাত্ৰা কৰিছে আৰু পতাকাখনত লিখা আছে কি বুলি? জয় শ্ৰীৰাম। সেইখন ৰথ নামটো কপিধ্বজ দিছে অগ্নিদেৱতাই। আমি যেতিয়া পৰ্যালোচনা কৰিছো প্ৰতিটো কথা প্ৰতিটো তত্ত্ব আমি পুংখানুপুংখভাৱে এবাৰ বিশ্লেষণ কৰিম। ইয়াত আৰু কিবা ছিদ্ৰ ৰৈ যোৱাৰ কথা আমি নাভাবোঁ। সেইটো কাৰণে ৰথখনৰ তত্ত্বটো বুজিব লাগিব। অৰ্থাৎ আমাৰ দেহটোৱে হ'ল এখন ৰথ। এই দেহ ৰথক যি চলাইছে সেয়া হ'ল আত্মা কৃষ্ণ। এই আত্মা কৃষ্ণই চলোৱা এই ৰথখন আমি দেহ ৰূপত যে পাইছোঁ, এই দেহ ৰূপত থকা এই তত্ত্বটো কেৱল হৰি ভক্তিৰ কাৰণে এটা দিয়া সুযোগ। এই হৰি ভক্তিৰ কাৰণে যি সুযোগ দিলে, এই সুযোগৰ এটা প্ৰমাণ কোন? হনুমন্ত। ভালুক বানৰ ৰাক্ষস তৰিল ৰামক কৰি ৰামক সেৱা কৰি উদ্ধাৰ হৈছিলে কোন? ভালুক বানৰ আৰু ৰাক্ষস। গতিকে বৰ ডাঙৰ কথা। এটা যুগৰ তিনিজন ভকত, ভগৱন্তৰ একান্ত সেৱক আৰু উপাসক, সমস্ত গুণৰ পৰাই মুক্ত নিৰ্গুণ সাধক, হয়নে? কিন্তু তেওঁলোকক যাতে কোনেও চিনি নাপায়। কিয় চিনি পাবলৈ দিয়া নাই? যদি ভকতক চিনি পাই যায় ভগৱানকো চিনি পাই যাব। ৰামে নিজক ঈশ্বৰ বুলি জানিবলৈ দিব নিবিচাৰে। যে মই যেতিয়া মৰ্যাদা পুৰুষে মৰ্যাদাপূৰ্ণ লীলা কৰি এই জগতৰ পৰা যেতিয়া মই আকৌ আত্মাৰূপলৈ যাম তেতিয়া মোক জানিব। যদি এতিয়াই মই ঈশ্বৰ বুলি জানি যায় এই সমস্ত জীৱ বৈকুণ্ঠলৈ গুচি যাব। মায়া ৰচনা কৰিবলৈ আৰু ইয়াত জীৱ নেথাকিব। এইটো কাৰণে ৰামেই যে ঈশ্বৰ জানিবলৈ দিলে কাক? দিয়া নাই ঋষিক, দিয়া নাই মুনিক, দিয়া নাই যোগীক, দিয়া নাই তপস্বীক। ৰাম যে ঈশ্বৰ জানিবলৈ দিছে ঐ এজন বান্দৰ। বোলে কি? মোৰ ভকতজন দেখাত বিশৃংখল, মোৰ ভকতজন দেখাত কোনো শৃংখলা নথকা, কিন্তু তেওঁ আত্মশৃংখলা আৰু আত্মসাধনা ইমান গভীৰ যে দেখাত বান্দৰ যেন লাগে। ঐ যেতিয়া চাই দিয়া যায় তেওঁকেই ৰামৰ নিচিনা দেখা যায়। অৰ্থাৎ যাৰ হৃদয়ত ৰাম, লক্ষ্মণ আৰু সীতা তিনিজন বহি আছে একেলগে, সেইজন হনুমন্ত স্বৰূপ ভকতক আমাৰ যদি শিৰৰ ভূষণ কৰি হে হনুমন্ত যিজন ভকতৰ নাম ললে হৃদয়লৈ ৰাম, লক্ষ্মণ আৰু ভৰত তিনিজন আহিব পাৰে, সেই ভকতজনক ভগৱান বুলি ভাবি সেই সময়ত ভকতৰ সেৱাৰে ভগৱানক স্মৰণ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই ৰথখনৰ নাম ৰখা হৈছিলে কি? কপিধ্বজ। সেই তত্ত্বটোকে মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰৰ প্ৰথম জোকা ঘোষালৈ আনিছে। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰৰ প্ৰথম ঘোষা জোকালে সেই তত্ত্বটোকে আনিছে। অমুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো। অৰ্থাৎ ৰামৰ যুগত মুক্তিক স্পৃহা নকৰা, কামনা নকৰা এজন ভকত যিজনৰ নাম হ'ল হনুমন্ত। সেইজন হনুমন্ত স্বৰূপ ভকতৰ পৰা আমি ভকতিৰ তত্ত্ব ল'ব লাগিব। যিহেতু ভগৱানৰ ভকতিৰ তত্ত্ব ভকতেহে দিব, ভগৱানে প্ৰত্যক্ষভাৱে নিদিয়ে। সেইটো কাৰণে কৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো। ৰসময় মাগহু ভকতি
সমস্ত মস্তকমণি নিজ ভকতৰ বশ্য অভজো হেম দেৱ যদু পতি। দাপৰ যুগত কৃষ্ণ যেতিয়া লীলা কৰিব তেতিয়া ভকতজনক অনা হ'ল কি ৰূপত? হনুমন্ত ৰূপত। কলি যুগত ভগৱন্তৰ গুণনামে যেতিয়া লীলা কৰিব, দাপৰ যুগত লীলা কৰিছিলে স্বয়ং কৃষ্ণই, কলি যুগত লীলা কৰিব কিহে? ভগৱন্ত কৃষ্ণৰ গুণনামে। এই গুণনাম যশ আৰু তেওঁ শ্ৰৱণ কীৰ্তনৰ আনন্দৰ লীলাই হ'ব কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম। আৰু এই ধৰ্ম মাধৱ মহাপুৰুষে দেখুৱাইছে কেনেকে? মুক্তিৰ স্পৃহা শূন্য যিজন ভকতৰ মই চৰণ পাইছিলো, সেইজন ভকতেই হ'ল হৰিৰ ভকত, সেইজনেই মোৰ ভগৱান। কোন? জগতগুৰু শ্ৰীমন্ত শংকৰ। সেইটো কাৰণে আমি কাক স্মৰণ কৰিব লাগিব? শংকৰক স্মৰণ কৰিব লাগিব। যিহেতু এইটো কলিযুগৰ ধৰ্ম। আমাৰ গুৰু ধৰ্মত আমি ভগৱানৰ গুৰুৰ মূৰ্তি বুলি আমি যাক দৰ্শন কৰিব বিচাৰিম সেইজন হ'ব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। ৰসময়ী মাগুহু ভগতি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই জগতক দিয়াৰ ভিতৰত দিছে কি? কেৱল ৰসময় ভগতি। তেওঁ কোনো পাৰ্থিৱ বস্তু আমাক দিব বিচৰা নাই, অপাৰ্থিৱ ঈশ্বৰ সুখৰ আনন্দ দিব বিচাৰিছে। যি ভগৱন্তৰ ভকতিৰ ৰহস্য তত্ত্ব দিব বিচাৰিছে সেইজন গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মাধৱ মহাপুৰুষে কৈছে তুমি হৰিৰ ভকত, তুমি ভগৱান। মই তোমাৰ পৰা বিচাৰিব লগা এটা বস্তুৱেই আছে, তুমি মোৰ কাৰণে ঈশ্বৰ। হে মোৰ ঈশ্বৰ স্বৰূপ গুৰু, তুমি মোক আটাইতকৈ ৰসময়। কিয় ৰসময়? যজ্ঞ কৰি কৰি দেহ আৰু চুলি, দাড়ি চুলি সমস্তখিনিক ধোঁৱা বৰ্ণৰ কৰি দিছিলে। এয়া সেয়া নহয়, এয়া কি? আমাৰ কায় বাক্য আৰু মন সমস্তখিনিক গংগাৰ দৰে পবিত্ৰ কৰি দিব। সেইটো কাৰণে এই কৃষ্ণৰ গুণ কীৰ্তন হ'ল কি? ৰসময় বস্তু। ইয়াতকে ৰসময় বস্তু আৰু জগতত একো নাই। সেইটো কাৰণে মাধৱ মহাপুৰুষে কৈছে কি? ভজো হেন দেৱ যদুপতি। মোৰ গুৰুজনেই যদুপতিৰ দৰে। মই ঈশ্বৰ কৃষ্ণক দৰ্শন পোৱা নাছিলো, কিন্তু মোৰ গুৰুজনৰ চৰণ দৰ্শন পাইছিলো। গুৰুজনৰ চৰণ দৰ্শন কৰি মই উপাসনা কৰা মোৰ কৃষ্ণস্বৰূপ যদুপতিও এওঁৰ দৰেই ঈশ্বৰ গুণৰ তত্ত্ব আছিলে, মই তাক অনুভৱ কৰিব পাৰিছো। হয়নে বাৰু? দাপৰ যুগত কপিধ্বজ কি আছিলে? ভক্তিৰ ৰথ, ভাৱনাৰ ৰথ। খাণ্ডৱ বনখন দহন কৰিছিলে। এই খাণ্ডৱ বন কিহৰ প্ৰতীক? প্ৰতিটো বস্তুৰ বিষয়ে আমি জানিব লাগিব, তেতিয়াহে আমাৰ হৃদয়ত আনন্দ জাগ্ৰত হ'ব। খাণ্ডৱ বন মানে হ'ল যিখনে আমাক সদায় খান্দিব খোজে, যিখনে আমাক সদায় স্খলনলৈ নিব বিচাৰে, যিখনে আমাক সদায় ঈশ্বৰৰ পৰা আঁতৰ কৰি সংসাৰলৈ নিব বিচাৰে। এই বনখনৰ নাম হ'ল খাণ্ডৱ বন। এই খাণ্ডৱ বনখন পুৰিব লাগিব, ছাই কৰিব লাগিব। কিহেৰে ছাই কৰিব লাগিব? অৰ্জুনৰ ভক্তিৰ শক্তিৰে ছাই কৰিব লাগিব। সেইটো কাৰণে কাম, ক্ৰোধ, লোভ আৰু মোহ এই বস্তু কেইটা য'ত আছে এই বনখনক কোৱা হয় খাণ্ডৱ বন। এই খাণ্ডৱ ৰূপী বনত যদি কামক নিষ্কাম কৰিব পৰা যায়, ক্ৰোধক যদি অক্ৰোধ কৰিব পৰা যায়, লোভক যদি নিৰ্লোভ কৰিব পৰা যায়, মোহক যদি কামনা শূন্য কৰি দিব পৰা যায়, খাণ্ডৱ বন দহন হ'ব। তেতিয়া এয়া দেহ হৈ নাথাকিব, এয়া কি হ'ব? এয়া জীৱন ৰথ হ'ব। আৰু এই জীৱন ৰথৰ পতাকা বা ধ্বজা হ'ব কি? ভগৱন্তৰ নাম। য'ত পতাকা বা ধ্বজা হয় ভগৱন্তৰ নাম, এই নামৰ তত্ত্বই হ'ল জয় শ্ৰীৰাম। কোনে ধাৰণ কৰিছিলে? হনুমন্তই ধাৰণ কৰিছিলে। গতিকে ৰামৰ চৰণত শৰণ লৈলো, এ হৰিনাৰায়ণ। মানৱী জনম সাম্ভল কৰিলো, এ হৰিনাৰায়ণ। আমাৰ কায় বাক্য মন আমি ৰামৰ চৰণত শৰণ ল'লে আমি শুদ্ধ কৰিব পাৰিম। ভগৱান কৃষ্ণৰ তাৰকা যাত্ৰা অন্তৰ্মুখী ঈশ্বৰ দৃষ্টিৰে যদি আমি চাওঁ,
এই দেহৰূপী দ্বাৰকাতেই কৃষ্ণক আমি বিচাৰি পাব লাগিব। এই সংসাৰৰ ভৱজলত উপঙি ফুৰা আমাৰ দেহেই হ'ল দ্বাৰকা নগৰ। এই দ্বাৰকা নগৰৰ চৈতন্য সনাতন শক্তি হ'ল কৃষ্ণ, সেইটো কাৰণে তেওঁ হ'ল দ্বাৰকাধীশ। এই দ্বাৰকাধীশক কেন্দ্ৰ কৰি আমাৰ কায় বাক্য মনৰ হাজাৰ হাজাৰ বৃত্তি সদায় তাত ধাৱমান হয়। এই বৃত্তিবিলাকৰ নাম হ'ল কৃষ্ণৰ ভাৰ্যা। এই বৃত্তিৰ সীমা সংখ্যা নাই। বোলে কিয়? আমাৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 65,000 ভাৱনা আহিব পাৰে। সেইটো কাৰণে কৃষ্ণৰ ভাৰ্যা সংখ্যা কিমান দেখুৱাইছে? 16,108 গৰাকী। 6 একে 7, 7 একে 8, 8 8 16। অংককেইটাৰ মুঠ যোগফলটো হয় কিমান? 16। আৰু ভগৱান কৃষ্ণৰ 8টা তত্ত্ব প্ৰকৃতিত, 8টা তত্ত্ব পুৰুষত, মুঠ পৰিমাণ হ'ল 16। ভগৱান কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ আৰু ভকত ৰূপেৰে ভীষ্ম গংগাৰ অষ্টম পুত্ৰ। ভকতৰ 8, ভগৱানৰ 8, মুঠ তত্ত্ব 16। সেইটো কাৰণে কৃষ্ণৰ ভাৰ্যাৰ সংখ্যা দেখুওৱা হৈছে কিমান? 16,108 গৰাকী। এই 8 গৰাকী ভাৰ্যাই হ'ল অষ্ট প্ৰকৃতিৰ তত্ত্ব। এই পঞ্চ প্ৰকৃতিৰ ওপৰত আৰু 3 প্ৰকৃতিৰ তত্ত্ব আছে। মুঠ প্ৰকৃতিৰ তত্ত্ব হ'ল 8টা। এই 8টা প্ৰকৃতিৰ তত্ত্ব ভগৱন্ত কৃষ্ণই প্ৰতিপালন কৰা ভাৰ্যাৰূপ। সেইটো কাৰণে নামটো কি? অষ্টমহীয়। এই দেহতেই 16,100 বৃত্তি আছে। এই দেহতেই অষ্ট প্ৰকৃতি আছে। আৰু ইয়াতেই দ্বাৰকাধীশ হৈ ভগৱন্ত কৃষ্ণই আমাক সদায় চলাই আছে। এই আনন্দময় ঈশ্বৰ তত্ত্বৰ অনুভৱ আমাৰ যাতে হৃদয়ত সদায় ৰমণ হয়, তাক আমি বুজিবৰ কাৰণেহে ঋষিসকলক কৈছে ভগৱান কৃষ্ণৰ দ্বাৰকা যাত্ৰা। গতিকে এফালে কাহিনী আৰু অন্যফালে তত্ত্ব, দুইটা বস্তুৰ সমন্বয় ঘটাব বিচৰা হৈছে। যদি কাহিনীৰ আশ্ৰয় নলয়, তেতিয়াহ'লে তত্ত্বসমূহক কেতিয়াও প্ৰতিষ্ঠা কৰিব পৰা নাযাব। হে ৰাম, এই যুধিষ্ঠিৰ নিপতিত মাগিয়া মেলানি, এ কুন্তীকো কৰিলা শান্ত, হে বুলি প্ৰিয় বাণী। ও দ্ৰৌপদীপ মুখ্যে পাণ্ডৱ বৰ যতনাৰী, হে বুলিলাই আছা বাক্য, হে সবা কুমুৰাৰী। ৰথত চৰিলা পাছে পৰম মংগল, এ কৃষ্ণৰ বিয়োগ দুখে, হে পাণ্ডৱ সকল। এ বহিবাক খোজন তেনে, এ তৰৱাতি নীৰ, এ পৱন হে কৰিলা তাক, এ কথম পিঠি। কৃষ্ণৰ দ্বাৰকা নগৰলৈ যাত্ৰা কৰাৰ মুখ্য উদ্দেশ্য কি? কৃষ্ণক বিৰহ। কাক দিব? পাণ্ডৱসকলক দিব। কৃষ্ণত যেতিয়ালৈকে বিৰহ নাহিব, তেতিয়ালৈকে কৃষ্ণত প্ৰেম নাহিব। যদি কৃষ্ণক সদায় লগত পাই থাকে, তেতিয়াহ'লে কি হ'ব? সদায় পাই থাকিলে তাৰ গুৰুত্বটো কমি যাব। কৃষ্ণ ভক্তিৰ মহিমা বোলে কি? এই পাণ্ডৱসকলে মই ইয়াত থাকিলে মোক নাপাব। এই পাণ্ডৱসকলৰ পৰা আঁতৰ হৈ মই যেতিয়া দ্বাৰকা নগৰলৈ যাম, পাণ্ডৱসকলে তেতিয়াহে প্ৰকৃত বাস্তৱ কৃষ্ণজনক পাব। বোলে কিয়? প্ৰতি মুহূৰ্তত খাওঁতে, শুওঁতে, উঠোতে, বহোঁতে তেওঁলোকৰ কেৱল মোলৈকে মনত পৰি থাকিব। এই মনটো যে কৃষ্ণত পৰি থাকিব, সেয়াই হ'ল ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে অৰ্জুনক কি দিবলৈ কৈছে? যে তুমি মোক একো দিব নালাগে, তোমাৰ পৰা মই একো নিবিচাৰোঁ, মই নিষ্কাম কৃষ্ণ। কিন্তু এটা বস্তু তুমি মোক দিব পাৰা। কি দিব পাৰা? তোমাৰ মনটো। মনটো যদি কৃষ্ণক দিবলৈ হয়, কৃষ্ণ ক'ত থাকিব লাগিব? ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰত থাকিব নালাগিব। ক'ত থাকিব লাগিব? দ্বাৰকাত থাকিব লাগিব। দ্বাৰকা মানে তোমাৰ পৰা দূৰত।
কিন্তু তুমি ভাৱ আৰু ভক্তি চিন্তন আৰু উপাসনাৰে তুমি মোক তোমাৰ হৃদয়লৈ আনিব, তেতিয়াহে পাৰিবা। মন মনা ভাবমাদ ভক্তা মদিউজি মাম নমস্কুৰু মাম এব বৈশ্যসিয়ুক্তা বানম আত্মনম মৎপরায়ণা মন মনা ভৱ মদ্ভুক্তা। হে অৰ্জুন, তোমাৰ মনটো তুমি মোক দিয়া, তোমাৰ মনটো কেৱল মোতে দি তুমি মোক পূজা কৰা, তুমি মোক স্তুতি কৰা, তুমি মোক উপাসনা কৰা, তোমাৰ মনেৰে কেৱল তুমি মোৰ চৰণ ভিক্ষা কৰা। বোলে কি হ'ব? মই তোমাৰ হৈ যাম, তুমি মোক পাই যাবা। মোক পোৱাৰ ইয়াতকৈ ডাঙৰ উপায় বেলেগ তোমাৰ কাৰণে নাই। এইটো কাৰণে মন প্ৰাণ সকলো যাতে পাণ্ডৱসকলে কৃষ্ণক দি দিয়ে, সেইটো কাৰণে কৃষ্ণ এতিয়া কি কৰিছে? মই দেহৰ তত্ত্বৰ পৰা এইবাৰ মই ঈশ্বৰ তত্ত্বলৈ গমন কৰিম। এই ঈশ্বৰ তত্ত্বই প্ৰতিষ্ঠা কৰিছে সমুদ্ৰৰ মাজত দ্বাৰকাৰ নগৰ, এই দ্বাৰকা নগৰলৈ যাত্ৰা কৰিম। কিন্তু হে পাণ্ডৱ, যেতিয়াই মোক স্মৰণ কৰিবা মই তেতিয়াই তোমালোকৰ লগত থাকিম, কিন্তু মোক নেদেখিবা। মোক নেদেখি যেতিয়া তোমালোকে হাহাকাৰ কৰিবা, মোৰ ৰূপটো তোমালোকৰ সন্মুখলৈ আনিবা। তোমালোকৰ ভাৱ চিন্তনৰ মাজত যেতিয়া মই শ্যাম সুন্দৰ কৃষ্ণ আনন্দত যেতিয়া প্ৰকাশ হ'ম, সেইটোৱেই মোৰ শুদ্ধ ৰূপ। ভাগৱতৰ প্ৰথম স্কন্ধ কৃষ্ণৰ দ্বাৰকা যাত্ৰাৰ যোগেদি পাণ্ডৱসকলৰ হৃদয়ত কৃষ্ণৰ যি প্ৰেম সপেম ভকতি, এই সপেম ভকতি বা অনুৰাগ জাগ্ৰত কৰিব বিচৰা হৈছে ঋষি সমাজেও। এই কথা শ্ৰৱণ কৰি আনন্দৰ চকু পানী বৈছে যে আমি কিয় যজ্ঞ কৰি সময় নষ্ট কৰিলো, এই আনন্দময় কৃষ্ণৰ চৰণ দৰ্শন কৰিবলৈ আমি কিয় ইচ্ছা নকৰিলো। এই ভাৱ ঋষিসকলৰ মনত জগাই তুলিছে কোনে? গুৰু ভগৱান সুতমুনিয়ে। এ কৃষ্ণ ৰথত চৰিলা পাছে এ পৰম মংগল, এ কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱসকল, এ বহিবাক খোজন্তে নেত্ৰৱাতিনীৰ, এ প্ৰবন্ধে কৰিলা তাক এ কথম পিঠি। কৃষ্ণতকৈ সুন্দৰ কোনোবা জগতত আছে জানো? যাক এবাৰ চালে জন্ম জন্মান্তৰে কোনোদিন পাহৰিব পৰা নাযায়। ইমান সুন্দৰ কৃষ্ণ, কি সুন্দৰ! যাৰ সুন্দৰতা সদায় সেউজীয়া, যাৰ সুন্দৰতা কোনোদিন ম্লান নহয়, সুগন্ধি ফুলৰ দৰে যি সদায় স্নিগ্ধ, যাক সদায় আবৃত কৰি ৰাখে কিহে? ভোমোৰা আৰু মৌ-মাখিবিলাকে গুণগুণ কৰি কৰি। য'ত কৃষ্ণ থাকে চাৰিওফালে ভোমোৰা আৰু মৌ-মাখিবিলাকে গুণগুণ গান গান কৰি কৰি কৃষ্ণৰ গান লৈ থাকে। সেই আনন্দ কৃষ্ণক এবাৰ দৰ্শন কৰাৰ পাছত সেই ৰূপটো কেতিয়াও ভকতে পাহৰিব নোৱাৰে। গতিকে মই তোমালোকৰ দৃশ্যমান শাৰীৰিক কৃষ্ণ নহয়, ভাৱনা আৰু ভক্তিত সন্মুখত আনি লৈ মোক দৰ্শন কৰি মোৰ আনন্দ ল'ব পৰা মই সেই ভাৱনা আৰু ভক্তিৰ মই আনন্দময় কৃষ্ণ। মই দ্বাৰকালৈ গ'লে তোমালোকৰ যিমানে বেদনা হ'ব, কৃষ্ণৰ প্ৰতি তোমালোকৰ যিমানে প্ৰেম হ'ব, সিমানেই তোমালোকে মোক তোমালোকৰ কাষত পাবা। এয়াই হ'ল কৃষ্ণৰ লীলাৰ উদ্দেশ্য আৰু লক্ষ্য। সেইটো কাৰণে কম দিন থকা নাইতো। যুদ্ধ আৰম্ভ হোৱাৰ পৰা যুধিষ্ঠিৰক ৰজা পাতি কেইমাহমান থাকি তেওঁলোকক বুজাই দিছে, বোলে কি এইবাৰ যদি কৃষ্ণ যায় আকৌ কিন্তু এইটো ৰূপত দেখা নেপাবা। লীলা কৰি তেওঁ কি কৰিব? পাণ্ডৱকেই নহয়, যদুকুলকেই নহয়, গোটেই জগতত তেওঁ গুণনাম যশ থৈ ভগৱন্ত প্ৰভু বৈকুণ্ঠলৈ যাত্ৰা কৰিব। এই আনন্দময় কৃষ্ণ কথা আমাৰ কৰ্ণৰ ৰন্ধেৰে যাতে আমাৰ
আমাৰ হৃদয় ধামত সদায় আনন্দিত হৈ প্ৰকাশ পাই থাকে। সেইটো কাৰণেই কৃষ্ণই লীলা কৰিছে। হে ৰথত চৰিলা পাছে পৰম মংগল, হে কৃষ্ণৰ বিয়োগ দুখে হে পাণ্ডৱসকল, হে বহিবাক খোজন তেনে তৰৱাতি নীল, হে প্ৰবন্ধে কৰিলা তাক হে কথম পিঠিৰ, হে কতো আলিংগিলা কতো প্ৰণামিলা মাথে, হে মহোৎসৱে কৰিলন্ত হে যাত্ৰা জগন্নাথে। কৃষ্ণ যাবলৈ ওলালত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ নাৰীসকলে প্ৰত্যেকে কৃষ্ণৰ চৰণত তেওঁলোকৰ শিৰ স্পৰ্শ কৰি হুক হুককে কান্দিছে। পঞ্চ পাণ্ডৱে ৰাতিপুৱাৰ পৰা কৃষ্ণৰ মুখলৈ চাব পৰা নাই, কেৱল কৃষ্ণৰ চৰণৰ ফালে চাই তেওঁলোকৰ চকু পানী ৰাখিব পৰা নাই। হে কৃষ্ণ, তুমি ইমান দিন থাকিলা, তুমি যোৱাৰ পাছত আৰু তোমাৰ চৰণ দৰ্শন নাপাম, এই আনন্দৰ পৰা আমি বঞ্চিত হ'ব লাগিব, এই বুলি কৃষ্ণলে যিমানবাৰ চাই পঞ্চ পাণ্ডৱে সিমানেই কান্দে। তেওঁলোকৰ চকু পানীক তেওঁলোকে বাধা দিও ৰাখিব পৰা নাই। সেইটোক কি বুলি কোৱা হয়? অন্তৰংগা ভকতি। ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ক'ব কৃষ্ণই অন্তৰংগা ভকতিৰ তত্ত্ব। হে ৰাম মৃদংগ গোমুখ শংখ বজাৱৈ কাহা, হে দিল্লী মদগৰ ৰোল, হে কত কৰতা, ও চিন চৌনা ছত্র দণ্ড, হে গাউল বুম্বালে, হে চলি যায় সেনা খব, হে মহাকৌতূহলে, হে অৰ্জুনে ধৰিলা ছত্ৰ মাথাটো সাদৰে। মনত ৰাখিব লাগিব দেই, কৃষ্ণ দ্বাৰকা যাত্ৰাত কোনে কি কি ধৰিছে, হয়নে? গতিকে আমাৰ এই দেহটো এদিন কলৈ যাব? শ্মশানলৈ যাব, হয়নে? তালৈ যোৱাৰ আগতে আমি যাতে ছত্ৰ দণ্ড সমস্ত কৃষ্ণক ধৰি আমি ঈশ্বৰ সুখৰ আনন্দ যাতে আমি ল'ব পাৰোঁ। হে ৰাম অৰ্জুনে ধৰিলা ছত্ৰ, হে মাথাটো সাদৰে, হে উদ্ধৱ সাত্যকী বিঞ্চৈ, হে ধবল চামৰে। উদ্ধৱৰ নাম প্ৰথম স্মৰণ হ'ল। এতিয়া কৃষ্ণক দ্বাৰকালৈ নিবলৈ কোন আহিছে? উদ্ধৱ আহিছে, হয়নে বাৰু? এতিয়া ডাঙৰ কথা, সাত্যকী নামটো ওলালে। বস্তুখিনি ভালদৰে বুজিব লাগিব দেই, প্ৰতিটো বস্তু আমি তত্ত্বৰ ৰূপত বুজিব লাগিব। কাহিনীৰ ৰূপত কথাটো জানিলে আমাৰ হৃদয় ধামত সেয়া ক্ৰিয়া নহ'ব। কিয় পোক এটাই দিগদাৰ কৰিছে? আমাৰ হৃদয় ধামত ক্ৰিয়া নহ'ব। সেইটো কাৰণে তত্ত্বৰ ৰূপত জানিব লাগিব। সাত্যকী মানে কি? কৃষ্ণৰ ৰথৰ সাৰথি সাত্যকী। কৃষ্ণ মানে কি? কৃষ্ণ মানে পৰমাত্মা। পৰমাত্মাৰ লগত থকা যিখিনি সাত্বিকতা, যিখিনি শুদ্ধ সাত্বিক তাত্ত্বিক বিচাৰ, এই তাত্ত্বিক বিচাৰখিনিৰ নাম হ'ল সাত্যকী। এই তাত্ত্বিক বিচাৰকেইটা কি কি আছে? দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এই পাঁচটা বস্তুত যি সদায় ৰমণ হয় সেইজন হ'ল উদ্ধৱ। সেইটো কাৰণে সাত্যকী আৰু উদ্ধৱ আহিছে বুলি কৈছে। কাক নিবলৈ? বাসুদেৱ কৃষ্ণক নিবলৈ। উদ্ধৱ কৃষ্ণৰ প্ৰাণৰ বন্ধু, সাত্যকী কৃষ্ণৰ ৰথৰ সাৰথি। আমি গতিকে বুজিব লাগিব, আমি যিজন কৃষ্ণক উপাসনা কৰি কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰোঁ, এইজন কৃষ্ণই বিচাৰে আমি যাতে সদায় সাত্বিক গুণত থাকোঁ, আমি যাতে কেতিয়াও অসাত্বিক ভাৱনালৈ নাযাওঁ, আমি যাতে সত্য, ন্যায়, নীতি আৰু সদাচাৰ, দয়া, ক্ষমা, প্ৰেম আৰু কৰুণা আমাৰ হৃদয় মন্দিৰত যাতে এই ঈশ্বৰ গুণবিলাকক আমি সদায় কৰ্ষণ কৰোঁ। তেতিয়াহে আত্মা কৃষ্ণৰ সাৰথি আমাৰ লগত সাত্যকী থাকিব। আত্মা কৃষ্ণৰ পৰম বান্ধৱ, ঊৰ্ধ্বগামী ঈশ্বৰৰ গতিদাতা। বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান
কৃষ্ণৰ লগত সদায় সাক্ষাৎ হোৱা ২৭টা প্ৰশ্ন সুধি জীৱনৰ সমস্ত সংশয় দূৰ কৰা এই উদ্ধৱ নামৰ যিজন প্ৰাণৰ বান্ধৱ এইজন আহিছে কলৈ ইন্দ্ৰপ্ৰস্থলে কি উদ্দেশ্যত আহিছে কৃষ্ণক নিবলৈ আহিছে গতিকে কৃষ্ণ কি কৃষ্ণ হল সূৰ্য সূৰ্য আকাশত অকলে আছে জানো কৃষ্ণ সূৰ্য কেতিয়াও অকলে নাথাকে কৃষ্ণ সূৰ্যই হয় ৮টা নহয় ৯টা সদায় গ্ৰহ লৈ থাকে কৃষ্ণই গোটেই জগতখন লৈ আছে এইটো কাৰণে কৃষ্ণমুখী তত্ত্ববিলাক ক'ত থাকে সাত্বিক গুণত থাকে সাত্বিক চিন্তনত থাকে সাত্বিক ভাৱনাত থাকে আৰু শুদ্ধ সাত্বিক বিচাৰত থাকে এই তত্ত্বটোৰ নাম হ'ল সাত্যকী কৃষ্ণ ৰথৰ সাৰথী এই সাত্বিক তত্ত্বখিনিক বাস্তৱত প্ৰয়োগ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাত যি লাগি থাকে সেইজন হ'ল উদ্ধৱ উদ্ধৱ কি এজন ভকত এজন সাৰথী এজন ভকত লগত পৰিভ্ৰমণ কৰি আছে ধৰ্মৰাজ যুধিষ্ঠিৰকে মুখ্য কৰি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এই সাত্বিক গুণবিলাক কুন্তিৰূপী কৰ্তব্যবোধ পাণ্ডুৰূপী পাণ্ডৱময় সাত্বিক ভাৱনা আৰু চিন্তন এইবিলাক একেলগ হৈ আঁতৰ হ'ব বিচাৰিছে ক'ৰ পৰা অজ্ঞান অবিদ্যাৰূপী ধৃতৰাষ্ট্ৰ গান্ধাৰীৰূপী জীৱনৰ মায়ামোহৰ বন্ধন দুৰ্যোধনৰূপী অহংকাৰ দুঃশাসনৰূপী দুষ্ট ভাৱনা হিংসা আৰু দেশ শকুনি মামাৰূপী কুটবুদ্ধিবিলাকৰ পৰা এই বেয়া অসাত্বিক গুণবিলাকৰ পৰা আমাক আঁতৰ কৰি ভগৱন্ত কৃষ্ণৰ শুদ্ধ সাত্বিক ভক্তিৰ ৰহস্য গুণবিলাকৰ লগত আমাক একত্ৰ কৰি আমাৰ সাত্বিক ভাৱনাই হ'ব সাত্যকী ঈশ্বৰ কৃষ্ণৰ একান্ত চৰণ সেৱাৰ বাসনাই হ'ব উদ্ধৱ এই দুইটা বস্তুক লগত লৈ আমাৰ দেহৰূপী দ্বাৰকা নগৰলৈ আত্মা কৃষ্ণক আমি কি কৰিব লাগিব সদায় যাত্ৰা কৰাই ৰমণ কৰাই থাকিব লাগিব ভগৱান কৃষ্ণৰ দ্বাৰকা যাত্ৰা এয়া সাধাৰণ বস্তু নহয় এয়া কৃষ্ণ ভক্তি ভাৱনাৰ এক চৈতন্য উৎসৱ এই উৎসৱত অংশ লৈছে সমস্ত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ প্ৰজাই অৰ্থাৎ আমাৰ এই কায়িক দেহটোৰে আমি ঈশ্বৰক পাব পাৰিম যদিহে আমাৰ কায় বাক্য আৰু মন সৰ্বদা কৃষ্ণৰ চৰণ হয় কৃষ্ণৰ উপাসনা হয় এ সিংহ চৌন্দা সপ্তদণ্ড গাৱল বোম্বালে এ চলি যায় সেনা খব এ মহাকৌতুহলে কৃষ্ণৰ যাত্ৰা মানে পৰমাত্মাৰ যাত্ৰা পৰমাত্মাৰ যাত্ৰা কেতিয়াও অকলে নহয় বোলে কিয় পৰমাত্মাই সমস্ত তত্ত্ববিলাকক লগত ধাৰণ কৰি ৰাখিছে সেইটো কাৰণে তেওঁ ৩২বিধ অলংকাৰ লগত পৰিধান কৰি আছে বুলি কয় হয়নে এই অলংকাৰবিলাক গুণময় কৃষ্ণ কৃষ্ণ কি কৃষ্ণৰ নাম আৰু গুণ হ'ল নিৰ্গুণ সেইটো কাৰণে কি বুলি কৈছে অতজগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ হে আৱৰ সমস্তে গুণময় এতে কজানিয়া হৰি হে তোমাৰ নামক মাত্ৰ অকৰিলো সাৰগ্ৰী তোমাৰ বিনোদ ৰূপটো আনন্দ ৰূপটো তোমাৰ বিষ্ণুৰ মায়া তোমাৰ গুণ নাম আৰু যশ ইয়াই শুদ্ধ সত্য নিৰ্গুণ বস্তু সেইটো কাৰণে ঋষি সমাজক কি দিছে নিৰ্গুণ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব দিছে কোনে খুদ ভগৱানে ক'ত নৈমিষ ক্ষেত্ৰত য'ত সত্ৰ পাতিছে তেওঁলোকে হে ৰাম এ চৰিয়া গৃহত যত নগধৰ নাৰী অশিৰত বিৰিঞ্চয় পুষ্প হুয়া দুই শাৰী এ কৃষ্ণৰ চৰণ চিন্তি হে লোটক নিৰোধী এ কত প্ৰেমে কহে কথা সখী কসম্বুধি এ নকৰিবা পান সখী কৃষ্ণ তব বিস্ময়
ও সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয় এ মহাপ্ৰলয়ত যিটো জগত সংহৰি ও কেৱলে থাকন্ত সনাতন মহাহৰি সত্যটো স্বৰূপটো কাক দেখুৱাইছে নৈমিষ ক্ষেত্ৰত থকা 28 সহস্ৰ ঋষি এয়া কোনে শ্ৰৱণ কৰা কথা সাধন সিদ্ধ ঋষিয়ে শ্ৰৱণ কৰা কথা এয়া কোনে শ্ৰৱণ কৰা কথা গৃহ সংসাৰ বিষয় সুখ আৰু ভোগ সমস্তখিনি গৃহতেই এৰি ব্ৰহ্মচৰ্য ব্ৰত লৈ গৃহধাম ত্যাগ কৰি হয়নে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ কেৱল তোমাৰ চৰণ এই জগতত বেলেগ দ্বিতীয় মোক একো নালাগে এই বুলি যাত্ৰা কৰাজন কোন পৰীক্ষিত সেইটো কাৰণে ভাগৱতক কি বুলি কয় সুত সৌনক সংবাদ বুলি কয় ভাগৱতক কি বুলি কয় সুখ পৰীক্ষিত সংবাদ বুলি কয় তত্ত্বগত কাৰণ আছে নহলে বেলেগ সংবাদ বুলি ভাগৱতক কিয় নাম দিয়া নহল কিয় ভাগৱতৰ এটা নাম দিয়া হৈছে সুত সৌনক সংবাদ সুখ পৰীক্ষিত সংবাদ তত্ত্ব এইটোৱেই ভাগৱত যদি আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছো ঋষিৰ দৰে শুদ্ধতা ঋষিৰ দৰে পবিত্ৰতা ঋষিৰ দৰে গভীৰ অন্তঃকৰণ এই সম্পত্তি আমি লগত লৈ আহিব লাগিব আৰু ইয়াৰ পৰা যাওঁতে সেই সম্পত্তিখিনি আমাৰ হৃদয়ত আমি লৈ যাব পাৰিব লাগিব পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ অহা ঈশ্বৰৰ অংশ এটা শুদ্ধ জীৱ এই শুদ্ধ জীৱই কৃষ্ণৰ চৰণ প্ৰাপ্তিৰ কাৰণে ত্যাগ কৰিছিলে ৰাজ মুকুট ত্যাগ কৰিছিলে ৰাজ আভৰণ ত্যাগ কৰিছিলে ৰাজ সিংহাসন আৰু ত্যাগ কৰিছিলে পুত্ৰ পৰিবাৰ আত্মীয় স্বজন সংগ কৰিছিলে ভক্তিৰ বন্যাৰূপী বৈ থকা এই গংগা নদীখনক যিখন নদীৰ প্ৰতীক হ'ল আমাৰ জীৱনত প্ৰবাহিত হৈ থকা জন্ম মৃত্যুৰ অতীতৰ পৰা এই যি ভকতিৰ সংস্কাৰ এই ভকতিৰ সংস্কাৰটোৰ নাম হ'ল প্ৰবাহিনী গংগা আগতে যদি আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰা নাছিলো এতিয়া কৰিবলৈ আমি কেতিয়াও নেপালোহেঁতেন এই ঈশ্বৰ তত্ত্বৰ কথা ঋষি সমাজে নৈমিষ ক্ষেত্ৰত সত্যবাদী যেতিয়াই শ্ৰৱণ কৰি এই কৃষ্ণৰ লীলাৰ কথা যেতিয়াই তেওঁলোকক ক'লে ঋষিসকলে প্ৰত্যেকেই দেখা পাইছে কাক ভগৱান কৃষ্ণ তেওঁলোকৰ সন্মুখত ঋষিসকলে প্ৰত্যেকেই দেখা পাইছে যিসকল ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ নাৰীয়ে হাতত পুষ্প লৈ দুফালে দুখাৰী হৈ কৃষ্ণৰ চৰণলৈ পুষ্পবৃষ্টি কৰিছে ফুটে যি কথা কৈ আছে 28 সহস্ৰ ঋষিয়ে অন্তৰ্দৃষ্টিৰে সেই কথা দেখি আছে পৰীক্ষিত নৃপতি এই কথা সুখদেৱ ভগৱানে গংগাৰ পাৰত যেতিয়া কৈ আছে যিটো কথা সুকে কৈছে সেইটো তত্ত্ব পৰীক্ষিত নৃপতিয়ে দেখি আছে অৰ্থাৎ ভাগৱত হ'ল আধ্যাত্মিক দৰ্শন এই আধ্যাত্মিক ঈশ্বৰ দৰ্শনৰ কথা আমি যদি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে কি হ'ব যিখিনি ইয়াত কৈ আছে সেইখিনি আমি দেখি থাকিব লাগিব এইটোকে কোৱা হৈছে অন্তৰংগা ভকতি সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কোৱা হৈছে হে হে মহাপ্ৰলয়ত যিটো হে জগত সংহৰি হে কেৱলে থাকন্ত সনা হে তন মহাহৰি ও তেহেন তেখেত এন্তে কৃষ্ণ হে জানিমা নিশ্চয় হে জগত কাৰণ হেতু হে ভৈলন্ত উদয় মায়াৰ হাতত পাছে প্ৰলয়ৰ অন্তে হে জগতকে স্বজন্ত হন্তে ভগৱন্তে ও বেদে পুনিৰ মিল কৰ্ম এ কৰাই বাক প্ৰতি এ পুৰাণ পুৰুষ হেন এ তেখে লক্ষ্মীপতি এ জ্ঞান পথে নপায়াঙ্ক
হে মহাযোগী গুণ হে আনে গুণ নাম কৰৈ হে শ্ৰৱণ কীৰ্তন এ তেবে খেপে মতৰূপ দেখন্ত হিয়াত এ হুৱৈ চিত্ত শুদ্ধ এহি এ চৰণ সেৱা এ সৃষ্টি স্থিতি লয় এন্তে সাধন তই আপোনে এ জগত পবিত্ৰ কৰৈ এ আনে নাম গুণে এ কৰি আছা সমস্তৰে হৃদয়তে বাস এ তাহাংকৈ নাজানি জীৱ এ হুৱে সৰ্বনাশ এ পিৰৈ প্ৰজা যেখনে দূৰ এ জনৰাজা গণে এ সুন্তয় অৱতাৰতে নে হে এন্তে নাৰায়ণে এ পৰম কৃপায়ে মুখ্য বেন্ত ভকত এ হৰি বিমুখৰ জানা এ হন্তে অন্ত এ কিনো পুণ্যক্ৰম ভাগ্য অন্ত যদুকুল এ যাহাত জন্মিলা জগ এ তৰে আদিমূল এ কিনো পুণ্য কৰি আছে মথুৰা নগৰী এ চৰণে ভমিলা জান্ত এন্ত মহাহৰি ও দেখিও আশ্চৰ্য ভাগ্য এ সিটো দ্বাৰকাৰ এ যাৰ যশে স্বৰ্গ কুক এৰিলে তিৰস্কাৰ এ যাৰ প্ৰজা অনুদিনে এ দেখৈ কৃষ্ণ মুখ এ স্বৰ্গটো নাহিকে হেন এ ব্ৰহ্মানন্দ সুখ এ বিবাহিতা যতে কৃষ্ণৰ নাৰীগণ এ জন্মান্তৰে অৰ্চি আছৈ এ আহানে চৰণ ও তাতে সেৱ ধৰামৃত হে প্ৰিয় অনুক্ষণে এ যাহাক আশায়ে মোহ হে যায় গোপীগণে অধৰ মানে তলৰ উৎটো আমাৰ তলৰ উৎটোক কি বুলি কোৱা হয় অধৰ বুলি কোৱা হয় এই তলৰ উৎটোত কি থাকে কৃষ্ণৰ তলৰ উৎটোত অমৃত থাকে কি অমৃত থাকে কৃষ্ণৰ তলৰ উৎটোৰে গুণগুণ গান গান বেদৰ সামবেদৰ তত্ত্ব কীৰ্তন হয় কৃষ্ণৰ তলৰ উৎটোৰে সমস্ত ভগৱন্ত বিষ্ণুৰ নাম সদায় কীৰ্তন হয় কৃষ্ণৰ তলৰ উৎটোৰে সদায় ভগৱন্তৰ গুণনাম যশ কীৰ্তন হয় এইটো কাৰণে এই কৃষ্ণৰ যি গুণনাম যশ ৰূপী অমৃত এই অমৃত সদায় আশ্ৰয় লৈ ক'ত ভগৱান কৃষ্ণৰ অধৰত এইটো কাৰণে ভগৱান কৃষ্ণৰ ৰাস ক্ৰিয়া কি বুলি কৈছে গুৰুজনাই কামজয় শাস্ত্ৰ বুলি কৈছে কামনা বাসনাবিলাকক যদি জয় কৰিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব এয়া শাস্ত্ৰসন্মত সিদ্ধান্ত হে ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনো ভাগ্যৱন্ত এ যাহাৰ গৃহক হৰি এখনে কোনৰেন্ত নেৰন্ত এ কমল লোচন স্বামী এ পায়া অনুক্ষণে ও সেৱা কৰি থাকো এ অৰুণ চৰণে দ্বাৰকা নগৰখন লয়ত অলয়ত গোটেইখন ডুব গ'ল কিন্তু এটা বস্তু পলয়েও ডুবাব নোৱাৰে সমুদ্ৰত সেই বস্তুটো জিলিকি থাকিলে কি জিলিকি থাকিলে
ৰুক্মিণীয়ে যিটো মন্দিৰত কৃষ্ণক সেৱা কৰিছিল, যিটো মন্দিৰত কৃষ্ণক সদায় সেৱা উপাসনা কৰিছিল, সেই মন্দিৰটো সমুদ্ৰত ডুব নগ'ল। কি হ'ল? সেইটো উপঙি জিলিকি থাকিল। অৰ্থাৎ কৃষ্ণৰ গুণ, নাম, যশ আৰু ভক্তি এই সংসাৰত কেতিয়াও ডুব নাযায়, এই সংসাৰত কেতিয়াও অস্ত নাযায়। ৰুক্মিণীৰ মন্দিৰ যিদৰে দ্বাৰকা নগৰ ধ্বংস হোৱাৰ পাছতো সমুদ্ৰত জিলিকি আছিল, কৃষ্ণৰ ভক্তিও আমি জীৱন ত্যাগ কৰাৰ পাছতো এয়া জিলিকি থাকিব। অৰ্থাৎ ইজনে সিজনে হলেও বাঞ্ছা নকৰিলেও কব যে মানুহজন ভকত আছিলে, অভকত নাছিলে, আৰু বিচাৰবিলাক বেয়া নাছিল, ভাল আছিল। হয়নে বাৰু? যদি বেয়া থাকে, বেয়াখিনি ক'লে কি হ'ব? অধোগতি হ'ব। যদি ভাল থাকে, ভালখিনি ক'লে কি হ'ব? সদ্গতি হ'ব। সেইটো কাৰণে জীৱৰ সদ্গতিৰ কাৰণে কাৰ কীৰ্তন কৰিব লাগিব? কৃষ্ণৰ কীৰ্তন কৰিব লাগিব। ঋষিসকলে নৈমিষ ক্ষেত্ৰত ৭ মুখপদ্মে কৃষ্ণৰ গুণ নাম শ্ৰৱণ কৰিছে। হে ৰাম, এ নাহিক দৈৰ্লভ দৈৱ কৃষ্ণৰ সেৱাত, এ দুৱাৰতে ৰুৱাই লখ এ চিৰ পাৰিজাত। ঐ এহিমতে কৃষ্ণ কই ও চৰহেম মানি, এ কহিলন্ত বেদান্তৰ এ ৰহস্য কাহিনী। ও উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি ধৰি শুনৈ কৃষ্ণ কাহিনী ৰম ৰংগ কৰি। আমি সেয়া বুজি পাম জানো? আমি যে এতিয়া এই কৃষ্ণৰ কথা যে শ্ৰৱণ কীৰ্তন কৰি আছো, এই কৃষ্ণ কথাৰ দুটা ৰূপ, এটা গুণ, এটা নিৰ্গুণ। নিৰ্গুণ মাৰ্গটো ক'ত আছে? উপনিষদত আছে, যিটোক কোৱা হয় বেদান্ত বুলি। গুণময় মাৰ্গটো ক'ত আছে? বেদত আছে, জ্ঞানত আছে। এটা জ্ঞান গুণময়, এটা ভক্তি নিৰ্গুণ। দুইটা বস্তু বুজাব বিচাৰিছে পদত। কি বুলি বুজাব বিচাৰিছে? যে সেই পাণ্ডৱসকল, সেই ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰৰ প্ৰজাসকল, হে ঋষিগণ, সাধুসন্ত মহন্তগণ, তোমালোকে কেতিয়াও ভাবি নলবা কেৱল তোমালোকে কৃষ্ণক স্তুতি কৰিছা বুলি, কেৱল তোমালোকৰ স্তুতিয়ে কৃষ্ণক উপাসনা কৰিছা বুলি। তোমালোকে এবাৰ সদায় মনত পেলাবা, বোলে কি বেদৰ মন্ত্ৰগণে, উপনিষদৰ তত্ত্বগণে, এই সমস্ত নিৰ্গুণ বস্তুবিলাকেও কি হয়? মূৰ্তিমন্ত্ৰ ৰূপ লৈ কৃষ্ণক উপাসনা কৰি থাকে। আমিও ভাবিব লাগিব। কি বুলি ভাবিব লাগিব? যে তোমাৰ চৰণত ধূপ গছ, চাকি গছ জ্বলোৱা শুদ্ধ হৈছে নে চাগে? আমি যে মূৰ দোৱাই সেৱা কৰিছো, এই সেৱাকণ ছিদ্ৰবিহীন নিষিদ্ধ হৈছেনে? শংকাহে থাকিব লাগিব। আত্মবিশ্বাস হলে নহব কিন্তু ভক্তিত। কি শংকা থাকিব লাগিব? সমস্ত বেদগণে, বেদৰ মন্ত্ৰগণে, উপনিষদৰ তত্ত্বগণে হেজ যদুবদি তোমাক উপাসনা কৰি আছে। এই ক্ষুদ্ৰ জীৱতীয়ে তোমাক উপাসনা কৰাৰ কোনো প্ৰয়োজন নাই। সমস্ত তত্ত্বগণে তোমাক উপাসনা কৰি আনন্দিত কৰি আছে। কিন্তু আমাৰ ফালেও অকণমান কেৰাহীকে চাবা, বোলে কি সেই সকলৰ প্ৰতি তোমাৰ যি কৃপা, আমাৰ প্ৰতিও তোমাৰ সেই কৃপাই হওক, যাতে আমি যাতে তোমাৰ চৰণ ছত্ৰ ছায়াৰ ঠাই পোৱাৰ লগতে আমি যাতে তোমাৰ চৰণৰ অকণমান আশীৰ্বাদ পাওঁ। ভগৱানক খাটনি কৰিলেহে দিব। ভগৱানে আজিলৈকে কাকো যাচি দিয়াৰ নজিৰ নাই। গোটেই জীৱনটো দৰিদ্ৰ হৈ থাকিলে, সুদামাক পাছত ভাত যায় দুমুঠি দি পঠাব লগা হ'ল। যোৱাচোন দ্বাৰকাধীশৰ ওচৰলৈ, কিয়নো এবাৰ নোযোৱা?
একো আনিবলৈ যাব নালাগে তোমাৰ প্ৰাণৰ বান্ধৱ এদিনটো খবৰ লৈ আহিব পাৰা মানে বেদ গণে মন্ত্ৰ গণে উপনিষদ গণে সমস্তজনে যি কৃষ্ণৰ চৰণ ধুৱাই কৃষ্ণক উপাসনা কৰি থাকে সেইজন কৃষ্ণৰ ওচৰলৈ কায় বাক্য মন সকলো এক কৰি মনৰ অহংকাৰ দূৰ কৰি এই জীৱনত মোক একো নালাগে তোমাৰ চৰণৰ বাহিৰে হে কৃষ্ণ তোমাৰ চৰণ দৰ্শনৰ ইচ্ছাতে মই দ্বাৰকালৈ আহিছো কৃষ্ণই কি কৰিলে ভৰি ধুৱাই দিলে গোটেই ৰাতিটো বিচি থাকিলে কৃষ্ণৰ লগত কেৱল আনন্দৰ বাৰ্তালাপে কৰি থাকিলে আৰু অষ্ট মহিয়সীৰ গাটো জ্বলন পূৰণ অনুভৱ হৈছে বোলে কিয় এই দৰিদ্ৰ ব্ৰাহ্মণেনো কি পুণ্য কৰিছিলে ইমান দিন চৰণ সেৱা কৰিও আমি কৃষ্ণৰ ইমান আনন্দৰ ভাগ পোৱা নাই আজি কৃষ্ণই এইজনৰ চৰণ সেৱা কৰি এনে আনন্দৰ ভাগ লৈছে কৃষ্ণই বুজাব বিচাৰিছে মোৰ ওচৰলৈ যদি তুমি পাৰ্থিৱ সম্পদ জ্ঞানৰ ঐশ্বৰ্য সৌন্দৰ্যৰ ঐশ্বৰ্য তুমি এইবিলাক লৈ যদি মোৰ লগত আছে বুলি যদি তুমি মোৰ চৰণলৈ আহা মোৰ পৰা তুমি একো নোপোৱা যদি মোৰ ওচৰলৈ আহিব বিচাৰিছা পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰলৈ যাত্ৰা কৰোঁতে যিদৰে শিৰৰ মুকুট ৰাজ আৱৰণ ৰাজ সিংহাসন পুত্ৰ পৰিবাৰ সমস্তজনক ত্যাগ কৰি যিদৰে কৃষ্ণৰ চৰণলৈ গৈছিলে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমিও কৃষ্ণৰ চৰণলৈ আমাৰ অহংকাৰ আমাৰ অভিমান আমাৰ কায়িক সৌন্দৰ্য আদি সা সম্পদ বিষয় বাসনা এই বস্তুবিলাকক আমি কি কৰিব লাগিব আমাৰ পৰা নাই বুলি ভাবি ল'ব লাগিব সেই ভাৱনাৰেহে কৃষ্ণৰ দ্বাৰকা যাত্ৰা এ আমাৰো ৰহস্য কথা কিমতে জানিল এ হাসি নাৰী গণে সংসাৰ হে ৰকু নিস্তৰিল এটা সম্বাৰ প্ৰেম বাণী এ শুনি নাৰায়ণে এ হাঁহিয়া সমাকো যাইলা এ কটাক্ষ নয়নে এ সদয় দৃষ্টিত যেন সিঞ্চিল অমৃত মিলিল আনন্দ দিলা হিয়াতে বিদিত নাৰীগণে কি কৰিছিলে কৃষ্ণৰ প্ৰীতি সাধন কৰোঁ বুলি এই ৰূপ আকৌ দেখা নাপাম আজি চাই লওঁ বুলি ফুলটো কিহৰ প্ৰতীক বাৰু পুষ্প লৈ আছে বুলি কৈছে ফুলটো কিহৰ প্ৰতীক এটা প্ৰতীক হয়নে ফুলত ফলৰ বাসনা নাথাকে ফুলত ফলৰ বাসনা নাথাকে ফুলোতে কেতিয়াও কোনেও ক'ব নোৱাৰিব যে ইয়াত এটা গুটি লাগি আছে এইটো মই খাম ফুলটো কিহৰ প্ৰতীক আনন্দৰ প্ৰতীক কি আনন্দ কামনা মুক্ত আনন্দ নিষ্কাম আনন্দৰ প্ৰতীক হ'ল ফুল কৃষ্ণৰ পৰা কাম ভিক্ষা কৰিব কোনেও নোৱাৰে কাৰণ কৃষ্ণ নিষ্কাম সেইটো কাৰণে ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাৰ নাৰীগণে এই নিষ্কাম কৃষ্ণক দিবলৈ তেওঁলোকৰ একো নাই বুলি জানিলে গতিকে ফুলেই হ'ল নিষ্কাম তত্ত্বৰ প্ৰতীক এই নিষ্কাম তত্ত্বৰূপী পুষ্প যেতিয়া কৃষ্ণৰ চৰণৰ ফালে অৰ্পণ কৰি দিলে কৃষ্ণই তেওঁলোকৰ ফালে কেৰাহীকে ইফতকে এবাৰ চাই হাঁহি দিলে আৰু চকু মুদি দেখিছে সেইটো ৰূপেই তেওঁলোকৰ হৃদয়ত আছে হয়নে এবাৰ চালেই হৃদয়ত যাৰ ৰূপ প্ৰত্যক্ষ হৈ যায় সেয়াই হ'ল কৃষ্ণৰ অমৃত দৃষ্টি হে ৰাম এ সবান্ধৱ পাণ্ডৱ লগতে চলি যায় হে হিমতে জান্ত হৰি আনন্দ বহাই এ সবান্ধৱে পাণ্ডৱ গতে চলি যায় এই এৰিবে খোজন্তে আখৈ ক্ৰন্দন উভতি
ও ধরিয়া ক্ষমাকো নিবর তাইলা লক্ষ্মীপতি এটা সম্বাদ প্ৰেমত বিবল ভৈলা হৰি এ কমলে নত্তৰ নীৰ এ বহে সৰসৰি এতিয়া কৃষ্ণক কোনোৱাই দিব পৰা ভক্তি কৃষ্ণ কি কৰি থাকে সদায় ইশত ইশত হাঁহিহে থাকে নেকান্দে কিন্তু ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰৰ প্ৰজা আৰু নাৰীগণে কৃষ্ণকো কোনোৱাই দিলে কেনেকে কোনোৱাই দিলে যে তোমাক আমাৰ মন দিছো তোমাক আমাৰ প্ৰাণ দিছো তোমাক আমাৰ সৰ্বস্ব দিছো কিন্তু হে কৃষ্ণ তোমাৰ পৰা আমি একো ল'বলৈ ইচ্ছা নকৰোঁ কি ল'ব বিচাৰো কেৱল তোমাৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰো এইদৰে সমস্ত নাৰীয়ে যেতিয়া কৃষ্ণৰ চৰণত পুষ্প অৰ্পণ কৰি দিলে ভগৱান কৃষ্ণৰ চকুৰে সৰসৰকে চকু পানী ববলৈ ল'লে কিয় ববলৈ ল'লে যে সমস্ত জীৱক মোৰ আনন্দ আৰু পুণ্যৰ ভাগ দিবলৈ মই এই দাপৰ যুগত কৃষ্ণ ৰূপেৰে অৱতাৰ লৈছিলো আৰু এই সকল নাৰীয়ে সেই আনন্দ আৰু পুণ্যৰ ভাগ মই দৰ্শন পোৱাকে লৈছো কৃষ্ণৰ আনন্দ আৰু পুণ্যৰ ভাগ ল'লে কৃষ্ণই আনন্দ পায় সেইটো বুজাইছে হে ৰাম চৰাই লন্ত নদ নদী নগৰ ৱাসে এ পাইলন্তৱা নৰ্ত নামে হে আপোনাৰ দে এ সুহৃদ খবৰ মহা দুখ দূৰ কৰি এ ফুংকিলন্ত পাঞ্চ জন্য এ সংখ কৰে ধৰি কৃষ্ণৰ দ্বাৰকা ৰাজ্যখনৰ প্ৰথম প্ৰৱেশ দ্বাৰখনৰ নামটো কি আনৰ্ত আনৰ্ত এই আনৰ্ত নামৰ দেশ যেতিয়া তেওঁ পাই গ'ল আনৰ্ত মানে কি য'ত কোনো আৰ্তনাদৰ কোনো প্ৰৱেশ নাই য'ত দুখ কষ্ট যন্ত্ৰণাৰ প্ৰৱেশ হোৱাৰ কোনো পথ নাই সেই ঠাইখনৰ নামটোৱে হ'ল কি আনৰ্ত এই আনৰ্ত নামৰ ঠাইখন পাই বাসুদেৱ কৃষ্ণই প্ৰথম এটা ডাঙৰ কাম কৰিছে কি ডাঙৰ কাম কৰিছে হাতৰ শংখটো পাঞ্চজন্য লৈ তেওঁ আনন্দেৰে ফুকাই দিছে কৃষ্ণৰ শংখ গুৰুৰ তত্ত্ব কৃষ্ণ জগতৰ গুৰু দৈৱকী নন্দন কৃষ্ণই হ'ল জগতৰ গুৰু এই গুৰুজনে তাৰকাৰ সমস্ত প্ৰজাক জগাই দিব বিচাৰিছে গুৰুৰ গভীৰ তত্ত্বৰে বোলে কি মই শংখনাদ কৰি দিছো হে তাৰকাৰ প্ৰজা তোমালোক যদি মোৰ পৰা আঁতৰ হৈ আছিলো বুলি ভাবিছিলা এই শংখৰ শংখনাদ শুনাৰ লগে লগে তোমালোকে হৃদয়ত অনুভৱ কৰা মই এতিয়া তোমালোকৰ লগত সেইটোকে বুজাইছে হে বাসুদেৱ বসুদেৱবাদী কৰি যত যদুগণ এ ধনীতে জানিল ভৈল এ প্ৰিয় দৰিখন ডাঙৰ সাথৰ এইটোৱে যি জন্ম দিলে সিও দেখা নাপায় বসুদেৱ আৰু দৈৱকীয়ে কৃষ্ণক জন্ম দিলে জন্ম দিয়াৰ পাছত আৰু দেখা পোৱাৰ সৌভাগ্য নহ'ল ক'ত ডাঙৰ দীঘল হ'ল গোকুলত ডাঙৰ দীঘল হ'ল হয়নে বুজাইছে কৃষ্ণই বাৰে বাৰে মোক দেখা পাই নাথাকা এবাৰ দেখিলেই 7টা জনম তুমি দেখা পোৱাৰ যিটো আনন্দ সেই আনন্দটো লৈ ল'ব লাগিব কৃষ্ণ দৰ্শন বাৰে বাৰে কামনা কৰিব নোৱাৰি সেইটো কাৰণে কি বুলি কৈছে যে এই মনুষ্য জনমটো অথলে নিনিয়াবা এই মনুষ্য জন্মটো বিফল নকৰিবা যদি ভাৰত ভূমিতে মনুষ্য জন্ম পাইছা তেতিয়াহ'লে কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা গুৰুজনাই ভাগৱতৰ উপদেশত এই কথাষাৰ আমাক বাৰম্বাৰ কৈছে হে ৰাম হে আগ কৰি পাত হস্তি বাদ্য সুমংগলে এ গৈলা হবে আগবাঢ়ি এ মহাকৌতূহলে এ মৃদংগ গোমুখ শংখ শবদ মান্দোল অ কৃষ্ণ গুণ গণ গায়া
এ পজা করই রুল এ নাচই নত নর্তকী পয়পহ ভাত বহে ভাতে এ সুহিত কৃষ্ণ ভেট এ পাইলা রাজবাতে ও দেখি বসুদেৱ কন মিলাব নমানি এ পায়া পান পুত্ৰক ধৰিলাই আংকুৱালি ইফালে আকৌ কুন্তি মাতা গৈ পঠিয়াইছে কাক কৃষ্ণ এই যদুকুল আৰু পাণ্ডৱ কুলৰ মাজত তুমি এই মায়াৰ সম্বন্ধটো দূৰ কৰিবা যোৱাৰ আগতে দূৰ কৰি থৈ যাবা তুমি বসুদেৱক পাৰিলে বুজাই থৈ যাবা বোলে কি অ মই তোমাৰ পুত্ৰ কৃষ্ণ নহয় বোলে কি এই জগতক চলাই থকা কৃষ্ণ এই কথাটো কৈ থৈ যাবা কিন্তু বসুদেৱক তেওঁ কি দি থৈছে পুত্ৰবৎ প্ৰেমৰ মায়া দি থৈছে তেওঁ পানৰ পুত্ৰ কৃষ্ণ আহিলে বুলি যেতিয়া গম পালে ও কৃষ্ণ যে ঈশ্বৰ পাহৰি থাকিলে কি মনত পৰি গ'ল মোৰ পুত্ৰ আহিছে বুলি কৈ বনমালীক কি কৰিছে হাতেৰে আঁকোৱালি ধৰিছে কৃষ্ণয়ো কিমান যে লীলা পুৰুষ তেওঁ বেদৰ মন্ত্ৰগণে উপনিষদৰ তত্ত্বগণে গোটেই জগত ব্ৰহ্মাণ্ড সমস্ত পুষ্পবৃষ্টি কৰি তেওঁক স্তুতি কৰি আছে ও বসুদেৱক সেৱা কৰিছে কৃষ্ণই কাক সেৱা কৰিছে কৃষ্ণই বসুদেৱক সেৱা কৰিছে বোলে কি তুমি মোৰ পিতৃ তুমি মোৰ গুৰু তুমি মোৰ ভগৱান ইয়াই ভাগৱতৰ ৰহস্য তত্ত্ব পিতৃৰ প্ৰতি ভক্তি ঈশ্বৰ তুল্য পিতৃ মাতৃক কৰা ভক্তি ঈশ্বৰৰ ভক্তিতকৈ আঁতৰ নহয় ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত সেইটো কাৰণে জগতৰ নায়ক হৈ ব্ৰহ্মাণ্ডৰ ঈশ্বৰ হৈ দৈৱকী নন্দন কৃষ্ণই সমস্ত লোকক দেখুৱাই দিছে আৰু এইটো যদি পিতৃ আছে ভগৱান জ্ঞান কৰিবা যদি মাতৃ আছে ঈশ্বৰ মূৰ্তি জ্ঞান কৰিবা মোৰ সেৱা প্ৰত্যক্ষভাৱে তুমি কৰিবলৈ নোপোৱা পিতৃ আৰু মাতৃৰ চৰণ সেৱা কৰি মই স্বৰূপ কৃষ্ণৰ আনন্দৰ ধামৰ তুমি আশীৰ্বাদৰ ভাগ ল'ব পাৰিবা সেইটো কাৰণে আদ্য গুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু হয়নে ভাগ ভাগ কৰি গুৰুৰ গভীৰ তত্ত্ব আমাক শাস্ত্ৰই দিছে হে ৰাম হে দেখি বসুদেৱক মিলাব নমানি এ পায়া পান পুত্ৰক ধৰিলা আংকুৱালি অ তিয়াই এলানে তৰণীৰে এ শৰীৰ কৃষ্ণৰ এ সাদৰিলা কৃষ্ণ বান্ধ এ বক নিৰন্তৰ এ সবাকো সাৱতি কাকো হাস্য কৰি চাই এ চলি যান্ত ৰথে ৰথে এ মহেন্দ্ৰ প্ৰণাই এ কৃষ্ণ আশী বাৰ শুনি এ দ্বাৰকাৰ নাৰী এ গৃহেশ্বৰী সিঞ্চৈ শিৰে এ পুষ্প শাৰী শাৰী এ হুৱৈ যেন নৱনীল মহামেঘ খণ্ড এ ওপৰে আকাশ তাৰ হে আদিত্য প্ৰচণ্ড সামৰো পদ দীঘল যিহেতু আমাৰ ধাৰাবাহিক পাঠ হৈয়ে থাকিব গতিকে এই পদভাগৰ আমি সম্পূৰ্ণ আজি নকৰোঁ এই 15 নম্বৰ পৃষ্ঠাৰ প্ৰাৰম্ভ পাই আমি আকৌ পাছৰ পাঠ কৰিম গতিকে আমি এইকণতে দোহাৰিবতো নোৱাৰোঁ চলি থাকিব গতিকে এইকণতে আমি ৰাখিম আপোনালোকে আজ্ঞা কৰিব এই দুই পূৰ্ণচন্দ্ৰ তাৰ এ ঠাকৈ দুই পাশে ও তাতে ইন্দ্ৰ ধনু থিৰ এ বিজুলী প্ৰকাশে নাৰীগণে দ্বাৰকাৰ কৃষ্ণ আহিব বুলি ঘৰবিলাকত কি কৰিছে ফুল ছটিয়াই থৈছে কি বুলি কৃষ্ণ 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 বুলি আমাৰ প্ৰাণৰ আৰু প্ৰেমৰ কৃষ্ণ আহিব এই কৃষ্ণ অহাৰ আনন্দটো একোৰ লগত তুলনা নহয় যেতিয়া এই বুলি তেওঁলোকে কৃষ্ণ নাহোঁতেই কৃষ্ণ আহিব বুলি মনেৰে বাঞ্ছা কৰি কৃষ্ণ আহিছে নেকি বুলি যেতিয়া চাই দিলে
তেওঁলোকে দেখিছে দুটা চন্দ্ৰ জ্বলিছে ক'ত কৃষ্ণৰ চকুত কৃষ্ণক কি ৰূপত দেখিছে ঈশ্বৰ ৰূপত দেখিছে কৃষ্ণক প্ৰথম দেখা নাই দুটা চন্দ্ৰ জ্বলা নিচিনা দেখিছে আৰু কি দেখিছে এই চন্দ্ৰ দুটাৰ ওপৰত ইন্দ্ৰৰ ধনুৰ নিচিনাকে দুখন ধেনু দেখিছে অৰ্থাৎ কমল নেত্ৰ তেওঁ প্ৰথম তেওঁ কমল নেত্ৰ দৰ্শন হৈছে অৰ্থাৎ আমাৰ দৃশ্যটো সদায় দৃষ্টিয়ে দেখা নহয় জানো গতিকে কৃষ্ণক দৰ্শন সদায় আমাৰ দৃষ্টিয়ে হয় এটা হ'ল আত্মদৃষ্টি এটা হ'ল ঈশ্বৰ দৃষ্টি আৰু অন্যটো হ'ল কায়িক দৃষ্টি এটা কৃষ্ণক তেওঁলোকে কি দৃষ্টিয়ে প্ৰথম ভাবি আছিলে আত্মদৃষ্টিয়ে ভাবি আছিলে যে কৃষ্ণ আহিব তেওঁ অৰুণ চৰণ ইয়াত পৰিব গতিকে আমি ইয়াত পুষ্প ছটিয়াই থওঁ সেইটো কাৰণে কৃষ্ণ সন্তুষ্ট হৈ কি ৰূপত দেখা দিছে ঈশ্বৰ ৰূপত দেখা দিছে অৰ্থাৎ দুটা চকু জ্বলিছে চন্দ্ৰৰ দৰে উজ্জ্বল হৈ মুখ পদ্ম কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ জিলিকিছে কণ্ঠত কৌস্তভ গলত বনমালা ঈশ্বৰ ৰূপত সমস্তজনে কৃষ্ণক কি পাইছে দৰ্শন পাইছে কিন্তু কৃষ্ণ দৰ্শনৰ লগে লগে যেতিয়া তেওঁলোক আকৌ গৃহৰ ফালে সংসাৰৰ ফালে ধাৱমান হ'ল সেয়া যে তেওঁলোকৰ ঈশ্বৰ আছিলে পাহৰিলে জলৰ বুদবুদ খন্তেকতে ঈশ্বৰ জ্ঞান দিলে আৰু খন্তেকতে বাসুদেৱে কি কৰিলে সকলোখিনি হৰণ কৰি লৈ গ'ল সেয়াই কৃষ্ণৰ লীলা আৰু গুণৰ নাম যশ হে ৰাম জিলিমিলি কৰৈ তাৰা তাৰ ঠাই ঠাই এতেবে কৃষ্ণ শৰীৰৰ সেই উপমা কপাই অকুটি কন্দৰ পৰুদৰ্প চুৰ হৈ দেখি হেন ৰূপে জান্ত কৃষ্ণে হে সবা কুনি দেখি হৰি ৰাম হে ৰাম ৰাম হে ৰাম ৰাম পদৰ নামটো আমাৰ অসীমভাৱে নম্বৰটো মনত ৰাখিব 207 নম্বৰ পদ ন এইখন দিয়া আছে কৃষ্ণ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন